গৈ আছো আপোনালোকে দেখিছে শিবিৰৰ মাজত আমি পৰিয়ালবৰ্গ আহিছো ইয়াতে মোৰ সহধৰ্মিনী আহিছে আৰু এদি প্ৰিয়ংকা আহিছে আৰু এদি মনিদা এদি হওক এই মনিদা আহিছে মনিদা কেনেকুৱা লাগিছে অনুভৱ ইয়াত আহি হা আপুনি কিমান দিন আহিলে আজিলৈকে সঁচাকৈ কওকচোন একদম আজিলৈকে মই আমনি খুটা পটাব 20 দিন আহিলো 20 দিন আহিছে আপুনি কথাটো বাবা মনিদা 20 দিনে আহি আছে ভাল দেখিছো মানে কিয় আহিছে মানে কিয় ভাল লাগিছে মনটোকে ভাল লাগিছে মানে এপাক এলে নাহিলে মানে মনটো বেয়া লাগি থাকে সেইকাৰণে এপাক আহে তেন্তে আপোনালোক আহিব মনটো আনন্দ লাগে ভাল লাগে হয় একো খাবলৈ মন চাবলৈ মন নাযায় ভোক পিয়াহ একো নালাগে মই কামনা কৰিলো দেই জয় গুৰু শংকৰ 20 দিন তেতিয়াহ'লে আপুনি আহিলে ইয়াত কি দেখিলে কেনেকুৱা লাগিছে দেখি ভাল লাগিছে কি চালে আপুনি ইয়াত এতিয়া কি পাইছে শংকৰ গুৰুজনা গৰু গাড়ী আপোনাৰ নাঙল জৰুলি মৰণা মৰা ঘৰ আপোনাৰ গুৰুজনা বহা ঠগা আপোনাৰ চোতাল এটা শিবিৰত কিমান আপোনাৰ 500 মানুহ ধৰে 500 মান মানুহ এটা শিবিৰ ধৰিব 200 শিবিৰ মানে 500 মানকে মানে ভক্ত থাকিব পাৰিব ন 650 আলটা আহিব 6 টকা আমি চাই আছো সম্পূৰ্ণ আমি মানে চাওক এটা পৰিৱেশ চাওক আপুনি কিমান ধুনীয়াকৈ দেখিছে চাৰ্ভিচ কাৰণে আপুনি যদি চাই নহয় চব আপুনি শিবিৰ পাব শিবিৰ বিভিন্ন ঠাইৰ পৰা ইয়াত যি এইটো আপুনি চাওকচোন বাৰু এয়া মনিদা এইটো কিমান ডাঙৰ চাওক মিনিমাম 500 ধৰিব 500 মানুহ ধৰিব এটা শিবিৰত আপুনি ভাবক 500 মানুহ থাকিব পাৰিব ইমান এটা যোৰহাটত হৈ আছে ন যোৰহাটৰ এয়ালতলি পথাৰ আছে ওচৰতে কাজিৰঙা ইউনিভাৰ্চিটি আছে ওচৰতে যি চুকাফা সমন্বয় ক্ষেত্ৰ আছে একদম নিচেই কাষতে আছে আমি আহিছো আপোনালোকে চাই থাকক আমাৰ ভিডিঅ'খিনি কিমান সুন্দৰকৈ আপোনালোকক বনাই আছো কাৰণ আপোনালোকক দিছোৱে এইটো চাবলৈ কাৰণ আপোনালোকৰ বাবে যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক অধিৱেশন যোৰহাটত হৈছে আমাৰ গোটেই একদম নিচেই কাষতে মনিদা আমিতো আহিয়ে আছো সদায় আপোনালোকো আহিব চাই যাব 6, 7, 8, 9 তাৰিখে এই অনুষ্ঠান 6 তাৰিখে দেখিব আপোনালোকে 6 তাৰিখে কিমান মানুহ হ'ব প্ৰথম দিনাখনে মানে 10 লাখ হ'ব মানে 10 লাখ মানুহ হ'ব বাহ আপোনাৰ টোটেল আপোনাৰ তাতে পতাকা উত্তোলন কৰিব প্ৰচেছন হ'ব বহুত মানুহ হ'ব মানে জনসমুদ্ৰত পৰিণত হৈ গৈছে কিন্তু আমি ভাগৰি গৈছো এতিয়া আমি 3 ঘণ্টা টাইম আপোনাৰ ঘূৰি আছো কিন্তু তথাপি আমি শেষ কৰিব পৰা নাই সেইকাৰণে আপুনি সময় লৈ আহিব কিন্তু ইয়াত ঘূৰিবলৈ সময় লৈ আহিব তেতিয়া 1200 বিঘা মাটি পৰি আছে এই অনুষ্ঠান ধেমালি কথা এইটো একেলগে 10,000 মানুহে খাব পাৰিব খানা 200 চৌকা আছে এটা কিমান ডাঙৰ অনুষ্ঠান একদম বহুত ডাঙৰ অনুষ্ঠান আপোনালোকক দেখাই আছো আপোনালোকে চাই আমি গৈ আছো মনিদাই মই লাহে খোজকাঢ়ি সমগ্ৰ দৃশ্য আমি চাই আহি আছিলো আমি এইটো তোলা হ'ল আমি এটা গৈ আছো এতিয়া আমি যাব লৈ আছো ঘৰলৈ আৰু তথাপিও আপোনালোকে মনোমোহা দৃশ্যত পৰিণত হৈছে যোৰহাটৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া যি সমন্বয় ক্ষেত্ৰৰূপে খ্যাত মৌবন্ধাত আছে যোৰহাটৰ গোলাঘাট ডিষ্ট্ৰিক্টত লাগিয়ে আছে অলপ বেছি কাষতে গোলাঘাট আছে আৰু এই গোলাঘাট আৰু যোৰহাট সংযোগী স্থলতে এয়া আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই বাৰ্ষিক অধিৱেশন ইয়াতে হৈছে আপুনি এটা পৰিৱেশ চাওক আপোনালোকক দেখাইছোঁ এটা কিমান সুন্দৰ নিৰিবিলি পৰিৱেশত পৰিণত হৈছে যোৰহাটৰ সোণাৰাম চুতীয়া যি সমন্বয় ক্ষেত্ৰৰূপে খ্যাত সেই অনুষ্ঠানভাগী আমাৰ এই যোৰহাটত আহিছে বেলি পৰিলে ইতিমধ্যে এতিয়া বেলি পৰি গ'ল আপোনালোকক দেখাই আছোঁ এয়া দিছে বৃহৎ আকাৰৰ যি আপুনি মণ্ডপ দেখিছে ভোজনালয় আছে সেয়া আছে আপোনাৰ মূল মঞ্চ ইয়াত একেলগে 10,000 ভক্তই সেৱন কৰিব পাৰিব আৰু 200 চৌকা আছে 300 মান আপোনাৰ যি পানীৰ টেপ আছে ইয়াতে আৰু এটা কথা ইয়াতে আপোনালোকে মানে দিয়া হয় ইয়াতে আমাৰ মিনাৰেল ৱাটাৰ দি খুৱাব মনিদা এটা ডাঙৰ মিনাৰেল ৱাটাৰ যি আপোনাৰ পাব্লিকেল অফিচ আছে তাৰ পৰা পানীখিনি আনি ইয়াতে ষ্টক কৰি আমাৰ ইয়াত দিব যিখিনি কাম কৰিব ধৰক খানা বনাব কিবা কৰিব ইয়াৰ পৰা টিউবৱেলৰ পৰা লৈ ফিল্টাৰ কৰি ইয়াতে দিব সেয়াই পৰিৱেশ আপোনালোকক দেখাইছোঁ এয়াই চাওক ভোজনালয়ৰ পৰিৱেশ সুন্দৰকৈ এইখিনি চাওক লাইন টেপ আছে মনিদা এয়া চাওকচোন
কিবা ভাবিলেই কিবা বেলেগ লাগি যায় ন আপুনি মানে আহিলে নহয় আপুনি চাওক মই এটা আপোনাক দেখাইছোঁ মই হাতটো ধুই দেখাই দিয়ক কিনি আপুনি কেনেকৈ ধুব আপুনি খানা খালে ইয়াত খানা খালে আৰু ছাইডতো আপুনি আহিলে তাৰপিছত এনেকৈ টেপ খুলিব আৰু টেপ খুলি পানী আপুনি পাই যাব চাওক আপুনি লাইন চাওক না চাওক মই ড্ৰেইন আছে চাওক আপুনি লাইন চাওক এই টেপ চাওক লাইন চাওক আপুনি অনুভৱ কৰক ভাবি চাওক কথাটো ইমান সৰু সুৰা কথা নহয় একেলগে 200 টেপ এনেকৈ সংযোজন কৰি থৈছে দেখিছে এই অনুষ্ঠান বৃহৎ আকাৰৰ এয়া আপোনাৰ ট্ৰেং ৰাখিছে পানীৰ ষ্ট'ৰেজৰ কাৰণে ইয়াতে আপুনি ভক্ত একেলগে 10,000 ভক্তই খাব পাৰিব এয়া দেখিছে সমগ্ৰ দৃশ্য চাওক আপুনি এয়াই হৈছে যোৰহাটৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ আহিব 6, 7, 8, 9 তাৰিখে ইয়াতে অনুষ্ঠিত হ'ব ধন্যবাদ